প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 কলে যাও তই কাম আছে মই দুখী তই গিৰিয়েক হ'ব নালাগিছিলে মোক ভাঙি দিলোহেঁতেন মাৰি পেলাই নাখাই মৰে সি ঐ নাখাই মানুহ নমৰে নহয় বেমাৰী হয় ডেকাতে চান্দিনী এইখন ঘৰৰ বোৱাৰী হীৰা মই নামানো দাদা বুজাকচোন একেটা কথাতে লাগি আছে আপুনি জানো আপোনাৰ নিজৰ ছোৱালীৰ ভাল ভৱিষ্যতৰ কাৰণে মোৰ কোৱাৰ্টাৰলৈ আহি মোৰ মাৰ সন্মুখত ইমোচনেল কথা কোৱা নাছিল চান্দিনীয়ে বেয়া কাম কৰিছে কিন্তু চান্দিনীয়েতো বেয়া কাম কৰা নাই তাকেতো মই বুজাই আছো চান্দিনী খুব ভাল ছোৱালী নিজৰ কষ্টতকে আনৰ কষ্টক বেছি গুৰুত্ব দিয়ে তাই আপুনি মোৰ শেষ ভৰসা জানেনে লাজ কিয় দিয়ে জোঁৱাই এয়া মোৰ দায়িত্ব ৰবচোন ডাক্তৰটোৰ ব্যৱস্থা কি কৰিলে তাৰ ব্যৱস্থা মই কৰিছো কি ব্যৱস্থা কৰিছে ব্যৱস্থা মানে হস্পিটেলখনৰ এগেইনষ্টত FIR এটা দিছো ইলিগেল ট্ৰিটমেণ্ট হয় বুলি থানালৈ মই ফোন কৰিব লাগিব নেকি নাই নালাগে মই এইবোৰ হেণ্ডেল কৰিম আপুনি ধনীৰ কথাটো চম্ভালক বাকীবোৰ মোৰ ওপৰত এৰি দিয়ক তেখেতক থানালৈ যাবলৈ দিলে ওচিয়ে থানাত কি পাঠ পঢ়াই একো ঠিকনা নাই থানাৰ পৰা জোঁৱাইক আঁতৰাই ৰাখিব লাগিব যিকোনো প্ৰকাৰে কি হয় ৰৈ থাকিলে তেনেকৈ নাই কিবা এটা ভাবি আছিলো আহোঁ বন্ধু কোৱা ফাইনেল ৰিপৰ্ট কেতিয়া ওলাব কোন মা শুন তই আজি মোক গাড়ীত উঠাই দিবি গাড়ীত উঠাই দিবি মানে মই ঘৰলৈ যাম আৰে হঠাৎ ঘৰলৈ যোৱা কথাটো ক'ৰ পৰা তোৰ যেনেদৰে মাৰৰ সৈতে ভাল বেয়া কথা চিন্তা নকৰাটো মূৰলৈ আহিল তেনেকৈ মোৰো আহিল মা মই চান্দনীক সহায় নকৰা হলোতো ইনফেক্ট মই ফোন কৰোঁতো ৰিচিভ কৰা নাই ফোনহে ৰিচিভ কৰা নাই মনৰ পৰাটো উলিয়াই দিয়া নাই তাই সকলো বুজো মই আছো কাৰণে তাইৰ পৰা তই আঁতৰি আছ কেনেবাকৈ মই নথকা হলে তই আকৌ তাইক সহায় কৰিবলৈ দৌৰি গলি প্লিজ মা তই কি বিচাৰ সেইটো ক মই কি বিচাৰো সেইটোও কব লাগে নেকি তই কোৱা মতেতো সকলো কৰিছো তথাপিও তই সুখী নহ তাত গৈ মই মৰিয়ে থাকো লেঠাই শেষ চান্দিনীৰ চকুত সুবিধাবাদী হৈ এনেও মই বহুত কষ্টত আছো মা আৰু কষ্ট নিদিবি প্লিজ মই কোনো স্বাৰ্থত চান্দিনীক সহায় কৰা নাছিলো মই নিজেই বিচাৰিছিলো যে ধনী বৰ্তা জেলৰ পৰা ওলাম সেইটো মানুহে তেনেকুৱা ধৰণৰ ক্ৰাইম কৰিব নোৱাৰে আৰু মইতো মনকো সহায় কৰিছো আৰু তেতিয়াতো তই বিশেষ একো কোৱা নাছিলি কাৰণ মন চান্দিনী নাছিলে মোৰ এক কথা মই যদি তোৰ লগত ইয়াত থাকিব লাগে চান্দিনীক তোৰ মন মগজু সকলোৰ পৰা তই উলিয়াই দিব লাগিব পাৰিবি বুজিছো নোৱাৰ আবেলি ঘৰলৈ যামগৈ
গাড়ীত উঠাই দিয়া সময় পাওঁ যদি আহিবি নহ'লে অটো এখনকে লৈ পেলাই মই যামগৈ যাওঁ বুলি ক'লে যাব নোৱাৰিবি নহয় তই কিয় মোক কোনে ৰখাব তুমি নে দেউতাই চান্দিনী এখন ঘৰৰ বোৱাৰী এখন ঘৰ ধৰি ৰখাটো তাইৰ দায়িত্ব তাইতো কলৈকো যাবলৈ নিদিয়ে ধনিকাৰ পৰা আঁতৰাই ৰখাৰ শক্তি কাৰো নাই চান্দিনীৰো নাই তাৰমানে তই চান্দিনীক এখন ঘৰতে এৰি থৈ যাবি মই ধনিকাৰ লগত বস্তিত থাকিম সেইটো ফাইনেল তাই ইয়াত থাকে নে ধনিকাৰ লগত বস্তিত থাকে সেইটো তাইৰ কথা তই তাৰমানে দাদাক আকৌ অকলশৰীয়া কৰিবি দেউতাকত অকলশৰীয়া তেওঁৰ মনৰ মানুহবোৰ দেখোন এইখন ঘৰতে আছে মোৰ ইচ্ছাৰ গুৰুত্ব তেওঁৰ ওচৰত আগতো নাছিলে আৰু এতিয়াও নাই মই কি বিচাৰো এবাৰো নুসুধিলে কিন্তু মিছেছ বৰাই বিচৰাৰ কাৰণে ধনিকাই এখন ঘৰত আহিব নোৱাৰে বুলি তেওঁৰ ডিচিশ্যন দাদাই গোটেই ঘৰখনৰ কাৰণে চিন্তা কৰিছে সকলোকে একেলগে ৰখাৰ বাবে এইটো সিদ্ধান্ত লৈছে আৰু তই নামানিলেও নিৰ্দোষী প্ৰমাণ নোহোৱালৈকে ধনী কিন্তু অপৰাধী ধনিকাইক তোমালোকে কিমান জানা কিমান বুজা ধনিকাইক মই বুজো সেইজন মানুহেতো কাৰোবাক মাৰাৰ কথা চিন্তা কৰা দূৰৰ কথা কাৰোবাৰ অলপমান বেয়া হোৱাটো নিবিচাৰে বাদ দিয়া পেহী তোমালোকক এইবোৰ কথা বুজাই একো লাভ নাই তোমালোকেতো ধনিকাক চিনিয়ে নোপোৱা মাত্ৰ এটা কথা মনত ৰাখিবা ধনিকাই য'ত থাকিব ময়ো তাতে থাকিম মিছেছ বৰুৱা ভাল সময়ত আহিছে আপুনি বিচৰা মতে ডিচিশ্যনবোৰ হৈছে ধনিকাই জামিন হলে এইখন ঘৰলৈ ঘূৰি নাহে বস্তিলৈ যাব লগত ময়ো যাম বেয়াটো পোৱা নাই চাগে কি কথা কোৱা মন তুমি যোৱা কথা হলে মই কিয় বেয়া নাপাম তুমি যাব নোৱাৰা এক্টিং কিন্তু পাক্কা আপোনাৰ ক্লাছ 1 এক্ট্ৰেছ মন কি কৈ আছ এইবোৰ প্ৰশংসাহে কৰিছো মিছেছ বৰুৱাৰ বেয়া পোৱা নাই এখেতে আহো আৰু মিছেছ বৰুৱা ধনিকাৰ 12 বছৰ জেল হৈছে বুলি মিছা খবৰটো কোনে উলিয়াইছিলে তাকো বিচাৰি আছো এবাৰ বিচাৰি পালে গুঞ্জন মন বৰুৱাৰ আগৰ ৰূপটো সকলোৱে দেখা পাব যেন কুকুৰ তেন টাঙোন দিব ময়ো জানো মনত ৰাখিব ইমান মৰম কৰো তাক মই বৌ ইমান কৰিলো মনৰ কাৰণে কিন্তু তাক ভাল মাত এষাৰ নাপাওঁ নিজৰ সন্তান নিবিচাৰি মই তাক নিজৰ সন্তান বুলিয়ে মৰম দিলো কিন্তু সি সন্তান তুমি বিচৰা নাছিলা নে দাদাই মই ৰাতিপুৱাহে গম পাইছো কথাটো চাওক ছাৰ আপুনি কোৰ্টলৈ আহক মই আপোনাৰ ভৰিত ধৰিছো ছাৰ হে ওচি ছাৰৰ কথা বাদ দিয়ক হে আপোনাৰ যি পইচা হয় মই দিম আপোনাক কি জামিনৰ বাবে এপিল কৰা উকিলজনেহে পাৰিব নেকি কিন্তু ছাৰ আপুনি এটা কাম কৰক মই কোৰ্টলৈকে গৈ আছো তাতে লগ পাম হ'ব দিয়ক ধেত তেৰিকা আপুনি বুজি নাপায় কিয় ছাৰ মই কোৰ্টলৈকে গৈ আছো
সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ মামা ছাৰ ৰকচোন মই বুজাম প্লিজ ফুকন মোৰ কামৰ মাজত মাত নামাতিব ধনিকাক মই তেনেকৈ চাই থাকিব নোৱাৰো আংকল প্লিজ আংকল মোক কথা দিয়ক কাইলৈ ধনিকাৰ বেল হ'ব বুলি মোক কথা দিয়ক আংকল প্লিজ তেখেতে যদি শতাব্দীক নিজে মাৰিব খুজিছো বুলি লিখি দিয়ে তেতিয়া কি কথা কয় মই কিয় লিখি দিম মইতো কোৰ্টলৈ আহিবলৈ মানা কৰিছিলো নাই মই নুশুনিলো হল খুশ ঐ ল'ৰা ঐ ছোৱালী চা মানুহ আছে কাজিয়া লাগি নলবি কি কৰে ওলাইছ হা সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ মামা ছাৰ ৰকচোন মই বুজাম প্লিজ ফুকন মোৰ কামৰ মাজত মাত নামাতিব পুলিচক কি কৈছিলি মানে মই মানে তোৰ এই মানে তোৰ ফেমিলিক বচাব পাৰিব বুলি ভাবিছ নেকি ফুকন তাইক ফোন কৰক ইয়াৰ ফেমিলিটো শেষ কৰি দিব দিয়ক প্লিজ এনেকৈ নকৰিব একো দুখ নাই সিহঁতৰ দুখ নাই একো মোৰ দুখ মোক মাৰক প্লিজ প্লিজ ছাৰ ঠিক আছে হয় নেকি তোক মাৰিব লাগে কিন্তু ছাৰ ফুকন আপুনি মনে মনে থাকক ইয়াক মই নিজে যেতিয়া মৰিব খুজিছ মোৰ আৰু উপায় নাই বাই বাই মামা ছাৰ আকৌ কি হ'ল তেখেতে যদি শতাব্দীক নিজে মাৰিব খুজিছো বুলি লিখি দিয়ে তেতিয়া কি কথা কয় মই কিয় লিখি দিম নহয় ডাক্তৰ ছাৰ আপুনি কথাটো বুজাই নাই যদি লিখি নিদিয়ে তেন্তে মামা ছাৰে এতিয়া আপোনাক মাৰিব তাৰপিছত আপোনাৰ পৰিয়ালটোক মাৰিব আৰু যদি আপুনি লিখি দিয়ে তেন্তে আপোনাৰ পৰিয়ালটো জীয়াই থাকিব আৰু আপুনি কেইবছৰমান জেলত থাকি আকৌ পুনৰ পৰিয়ালৰ মাজলৈ ঘূৰি আহিব পাৰিব বুজা নাই কালি শপতি এইবোৰ নামানে ইয়াক মাৰি পেলোৱাই ভাল মই লিখি দিম মই লিখি দিম কেৱল মোৰ পৰিয়ালটোৰ একো হ'ব নোৱাৰিব মোক কিন্তু কথা দিব লাগিব প্লিজ কথা দিলো মানে গেৰেণ্টি দিলো লগতে আপোনাৰ জামিনৰ ব্যৱস্থা আমিয়ে কৰিম হয়নে মামা ছাৰ চোৱা হতাশ হ'ব নালাগে তুমি জাজৰ গাটো অলপ বেয়া হোৱাৰ কাৰণেহে ৰায় দিব নোৱাৰিলে বাকীবোৰতো চব আমাৰ পক্ষতে আছে ধনিকাক মই তেনেকৈ চাই থাকিব নোৱাৰো আংকল প্লিজ আংকল মোক কথা দিয়ক কাইলৈ ধনিকাৰ বেল হ'ব বুলি মোক কথা দিয়ক আংকল প্লিজ অ'কে মই কথা দিলো এতিয়া হেপিটো থেংকছ আংকল তুমি যাবা মোৰ অলপ অফিচত কাম আছে হ'ব দিয়ক যোৱা আজি জাজৰ গা বেয়া বুলি জামিন নহল কাইলৈ হ'ব মইতো কোৰ্টলৈ আহিবলৈ মানা কৰিছিলো নাই মই নুশুনিলো হল খুশ ঐ ল'ৰা ঐ ছোৱালী চা মানুহ আছে কাজিয়া লাগি নলবি মোৰ মূৰটো গৰম হলে তই কি হয় জানই ভালদৰে ঘৰলৈ আহ ছাৰ মই উকিলৰ লগত কথা পাতিহে যাম তই যা মই উকিলৰ সৈতে অলৰেডি কথা পাতিলো এতিয়া বল তোৰ উকিলটোৰ সৈতে মোৰ একো কথা নাই আগতে কৈছো তেওঁক কেছটো এৰিবলৈ এতিয়া তই যা মই নিজে উকিলৰ লগত কথা পাতিহে যাম বেলেগৰ একো প্ৰয়োজন নাই ব্ৰেইনটো তোৰহে বেয়া মোৰ নহয়তো ঐ তই কাক ব্ৰেইন বেয়া বুলি কলি বে চন্দ্ৰিকা ধনীৰ যে আকৌ আজি হিয়াৰিং আছে কথাটো মোক কিয় কোৱা নাই ধনীৰ হিয়াৰিং এক্টিং নকৰিবা মোৰ লগত তুমি সকলো জানা মনৰ লয়াৰজনৰ এপিলত
আজি কোৰ্টে বেইল হিয়াৰিং ডেট দিয়া নাই। কিয় আপুনি দেখোন ছাৰক নাম দিছিল প্ৰেমিক পুলিচ বুলি। নামটো দিয়াটোৱে কিবা কোফা হল নেকি? মানুহজনে প্ৰেমত বৰ বেয়াকে ঠগ খালে। কি ক'লে? কাৰ ক'ত হিয়াৰিং হৈছে মই নাজানো, আৰু এই মুহূৰ্তত মই জানিবও নিবিচাৰো। তোমাৰ কিবা প্ৰব্লেম হৈ আছে নেকি চন্দ্ৰিকা? কি কি অসম আহি পালে? কিন্তু কেতিয়া? অকে, থেংক ইউ। চন্দ্ৰিকা, ধনীৰ যে আকৌ আজি হিয়াৰিং আছে, কথাটো মোক কিয় কোৱা নাই? ধনীৰ হিয়াৰিং? এক্টিং নকৰিবা মোৰ লগত। তুমি সকলো জানা মনৰ লয়াৰজনৰ এপিলত আজি কোৰ্টে বেইল হিয়াৰিং ডেট দিয়া নাই। দিব পাৰে, কিন্তু মই নাজানো। বাৰে বাৰে একেটা মিছা কথাকে নকবা প্লিজ বৌ, ফাঁকি আৰু মিছাৰ সহায় তোমালোকৰ দৰে মানুহে লোৱা, এই চন্দিকাই নলয়। দ্বিতীয়বাৰ এনেকুৱা কথা কোৱাৰ আগতে 1000বাৰ ভাবিবা। তুমি মোক এনেকৈ কথা শুনাইছা যে? সম্বন্ধত তুমি মোৰ বৌ কাৰণে মই এনেকৈ কৈছো, নহলে আন মানুহে মোক এনেকৈ মিছা ব্লেম দিলে মই কি কৰিব পাৰো তুমি ভালদৰে জানা। হে তুমি এনেই খং কৰিছা। মই তোমাক এনেহে সুধিছো কথাটো। নজনাকৈ মোক একো কথাই নুসুধিবা। কাৰ ক'ত হিয়াৰিং হৈছে মই নাজানো, আৰু এই মুহূৰ্তত মই জানিবও নিবিচাৰো। তোমাৰ কিবা প্ৰব্লেম হৈ আছে নেকি চন্দ্ৰিকা? কোৱাচোন কি হৈছে? কব পৰাকৈ একো হোৱা নাই। চন্দ্ৰিকাই যে কিবা কথা লুকুৱাইছে সেইটো কনফাৰ্ম, কিন্তু কি লুকুৱাইছে জানিব লাগিব মই। নাই নাই, এই সময়ত চন্দ্ৰিকাৰ কথা ভবাতকৈ ধনীৰ জামিন নোহোৱা কৰাটোহে জৰুৰী। কিবা এটা কৰিব লাগিব। কি ছাৰৰ লগত নাৰ্ছিং হোমলৈ গৈ ডাক্তৰ কেইজনক সোধা পোছা কৰিলো, আৰু নাৰ্ছ কেইগৰাকীকো সোধা পোছা কৰিলো, কিন্তু আমি তেওঁলোকৰ কথাত ডাক্তৰ বা ষ্টাফৰ একো ভুল দেখা নাপালো। আপোনালোকেতো তাতেই ভুলটো কৰিলে, আৰু সিহঁতেনো ভুল কৰিছো বুলি নিজে কিয় মানি লব? মই যাব লাগিছিল, হৰাই সঁচা কথা উলিয়াই দিলো হয়। আপোনালোকক ঠগিছে। কি তুমি তাৰমানে ছাৰক সন্দেহ কৰিছা? সন্দেহ কৰা বুলি ডাইৰেক্ট নকওঁ, কিন্তু ছাৰ মানুহটো চবৰে কথাত ভুল যায়। কি ক'লা? মই ছাৰক কথাটো কম নেকি? কথাটোহে কৈছো। কিয় আপুনি দেখোন ছাৰক নাম দিছিল প্ৰেমিক পুলিচ বুলি। নামটো দিয়াটোৱে কিবা কোফা হল নেকি? মানুহজনে প্ৰেমত বৰ বেয়াকে ঠগ খালে। কি ক'লে? নহয়, মই মানে আপোনাক কোনে ক'লে? হেই মোবাইলত কৈছে। এতিয়াহে কলিজাটো ধপধপনি কমিছে চক্ৰৱৰ্তী। ঠিক আছে, নামটো কি ল'ৰাটোৰ? অৰ্জুন। থেংক ইউ, আপুনি আপোনাৰ পাবলগীয়াখিনি পাই যাব। অকে। হাজৰিকা দা, ছাৰ চাওঁ ইফালে আহকচোন। এটা কাম কৰকচোন, এই পইচাকেইটা আপুনি ইনফৰ্মাৰক দি দিব। ছাৰ, সিহঁতে কিবা ইনফৰমেশ্যন দিলে নেকি? এইবাৰ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যনে পাইছো। কেনেবাকৈ সি সন্দেহ কৰা মতে হলে অকল শতাব্দী নাৰ্ছিং হোমৰ কেছটোৱে নহয়, সেইদিনা আচলতে কোনে এটেক কৰিছিলে সেইটোও গম পাই যাব। হয় নেকি? তেনেহলেতো ভালেই হৈছে। আৰু সেই বুঢ়া মানুহটোৱে এইটো কাম কৰা নাই বুলি মই আগতে কৈছো। এতিয়া মানে কোৱা নাই নেকি ছাৰ? কম বুলি ভাবিয়ে আছো। শুনক, মই ঠাইৰ পৰা আহো, আপুনি মই নহলেকে থানাতে থাকিব, আহি বাকী কথা পাতিম। কলৈ যায় ছাৰ? অৰ্জুনক লগ কৰিবলৈ। গজেন্দা, গজেন্দা, কি হল? গালে মুখে হাত দি কি ভাবি আছে? নাই মনটো ভাল নহয়। কিয়? হা? কোম্পানীৰ এনেকুৱা অৱস্থা দেখি মাত মাতিব নোৱাৰা হলো, তাতে তেওঁ নোহোৱা হল। তেওঁ নোহোৱা হল মানে? কোন তেওঁ? আপুনি তাৰমানে প্ৰেমত পৰিছে নহয়? গজেন্দা, কওক না কোন এওঁ? চিনি পোৱা তুমি? মই চিনি পাওঁ মানে? কোন? আমাৰ পেহী ছোৱালী ৰশ্মি নেকি? এইটো কিন্তু আপুনি বেয়া কাম কৰিলে দেই গজেন্দা। ঘৰতে এনেকৈ মনে মনে থাকিবানে তুমি? মই শতাব্দীৰ কথা কৈছো। কি?
শতাব্দী মানে আমাৰ এই শতাব্দী মেডাম বাপৰে আপুনি এনেকৈ ভৌ ভৌকে জ্বলি থকা জুই কোৱাতে হাতখন ভৰালেগৈ নে মানে এ ছোৱালীজনী বোলে বৰ কেছ কেলিয়া অফিচত থাকোতেও এইখন আৰু আনফালে নাৰ্ছিং হোমত থাকোতেও বোলে ইটোৰ পিছত সিটো কেছ কাল গগন ফুকনক মোৰ কেবিনলৈ মাতিছো বুলি কোৱা অ ফুকনদা ৰাতিপুৱাৰ পৰা অহাই নাই নহয় ৰাতিপুৱাৰ পৰা অহা নাই মানে তেওঁ ইনফৰ্ম নকৰাকৈ অফিচলৈ নহাকৈ আছে যে সেইটো আকৌ মই কেনেকৈ জানিম হ'ব তুমি যোৱা ঠিক আছে তুমি জানা নেকি ফুকন ক'ত গৈছে নাজানো দত্তদা মামা আৰু ফুকন দা আজি কেইদিনমানৰ পৰা বেলেগ দেখি আছো অফিচত দেখোন প্ৰায় নাথাকেই ক'ত থাকিব থানালৈ অহা যোৱা কৰি থাকিব লগা হোৱা নাই জানো মামাৰ লগত আৰু এইজনৰ ফচিবলৈ বেছি দিন নাই এটা কাম কৰা তুমি ফুকনক ফোন এটা কৰা তোৰ ঘৰলৈ গৈছিল কাষৰ মানুহজনে ক'লে তই ইফালে আহিছ বুলি এতিয়া মই কৰবালৈ ওলাই আহিলো পুলিচক কৈ আহিব লাগিব নেকি ছাৰক কেবিনলৈ আহক আপোনাক সন্মুখত লৈ এটা কথা ক্লিয়াৰ কৰিব লাগে এইটো মোৰ এৰিয়া হয় মোৰ মই যেতিয়া তেতিয়াই ঘূৰিব পাৰো বেছি নুঘূৰিবি নহলে কেতিয়াবা পাক ঘূৰণি খাই পৰিবি বেছি চিন্তা কৰিব নালাগে আংকেলে কৈছে কাইলৈ ধনিকাৰ বেল হ'ব কি হ'ল আপোনালোক দুইজনে ইজনে সিজনৰ মুখলৈ এনেকে চাই থাকিলে কেনেকে হ'ব কি কৰিলে সুখী হবি তই যি বিচাৰিছ মই তাকে কৰি আছো মোকনো অসুখী বুলি কোনে ক'লে কথা কওঁতে হাজাৰবাৰ ভাবিব কেইজনী দাদাৰ ভাগিন অনুমানত কাৰোবাৰ কেৰেক্টাৰক ধৰি কথা নকব মনে নে ঘৰখনে মা মই মোৰ নিজৰ কথাকে কৈ আছিলো